নাওবৈচাৰ ঐতিহাসিক শ্ৰী শ্ৰী আদি এলেঙি সত্ৰত স্থাপন হ'বলগীয়া গাঁও পঞ্চায়তৰ কাৰ্যালয়ক লৈ সত্ৰবাসীৰ মাজত প্ৰতিক্ৰিয়া। সত্ৰৰ তৰফৰ পৰা এলেঙি গাঁও পঞ্চায়তৰ কাৰ্যালয় নিৰ্মাণৰ বাবে প্ৰশাসনক চমজাই দিয়া হৈছিল ভূমি। তাৰ পিছতে উক্ত স্থানত প্ৰশাসনে আৰম্ভ কৰিছে অন্য পঞ্চায়ত কাৰ্যালয় স্থাপনৰ প্ৰস্তুতি, যাৰ বাবে এতিয়া জাঙুৰ খাই উঠিছে আদি এলেঙি সত্ৰবাসীৰ ৰাইজ। এই সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ সাংবাদিক জগত বৰাই। নাওবৈচা বিধানসভা সমষ্টিত নতুনকৈ স্থাপন কৰিবলগীয়া আদি এলেঙি গাঁও পঞ্চায়তৰ কাৰ্যালয় স্থাপনক কেন্দ্ৰ কৰি বৰ্তমান আদি এলেঙি সত্ৰত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। স্থানীয় লোকসকল আছে, বিশেষকৈ আদি এলেঙি সত্ৰই পঞ্চায়ত নিৰ্মাণৰ বাবে ভূমি দান কৰাৰ পাছতো কিন্তু চৰকাৰীভাৱে উক্ত স্থানত পঞ্চায়ত নিৰ্মাণৰ কোনো ধৰণৰ ব্যৱস্থা নোলোৱা ৰাইজ জাঙুৰ খাই উঠিছে। আমাৰ স্থানীয় লোকসকল আছে, কি হৈছে কথাটো? এই সম্পৰ্কে আগতে আমাৰ প্ৰতিবাদ হৈছিলে। প্ৰতিবাদৰ সঁহাৰি জনাই আমাৰ অসম চৰকাৰৰ অধীনত আমাৰ জিলা প্ৰশাসনে নিৰ্দেশমৰ্মে ভূমি দান কৰা হ'ল। সেই ভূমি দানৰ প্ৰমাণপত্ৰ আমাৰ সত্ৰাধিকাৰ ফালৰ পৰা দিয়া হ'ল। তাৰ পিছতে এতিয়া একাংশ মধ্যভোগী দালাল বুলি ক'ব লাগিব তেওঁলোকক। মধ্যভোগীসকলে আমাৰ সত্ৰ কৰ্তৃপক্ষই কোনো ধৰণৰ নজনাকৈ এতিয়া কোনোবা এটা জেগাত শুনিছোঁ অস্থায়ীভাৱে নিৰ্মাণ কৰিছে, আৰু সেই অস্থায়ীভাৱে নিৰ্মাণ কৰিছে 2 বছৰৰ কাৰণে। আৰু যিটো জেগাত ভূমি দান কৰা হ'ল, নিৰ্দেশমৰ্মে জিলা প্ৰশাসনৰ নিৰ্দেশমৰ্মে ভূমি দান কৰা হ'ল, সেই ভূমি দানৰ প্ৰমাণপত্ৰ আমাৰ সত্ৰৰ ফালৰ পৰা নিয়া হ'ল। তাৰপিছত ইয়াত কোনো ধৰণৰ কাৰ্যসূচী, কোনো ধৰণৰ কাম নবঢ়াকৈ, কোনো ধৰণৰ আধাৰশিলা নোহোৱাকৈ, কোনো ধৰণৰ ভূমি পূজন কাৰ্যসূচী নোহোৱাকৈ কেনেধৰণে সেই কাম কৰিব পৰা হ'ল, কোনে এই সাহস দিলে? আৰু এই সম্পৰ্কে আমাক অসম চৰকাৰে এই প্ৰতিদিন টাইমত যোগেদি জনোৱা হৈছে যে অসম চৰকাৰে খুব সম্ভৱ নাজানিবও পাৰে, কাৰণ মধ্যভোগীসকল সেই চৰকাৰৰ কিছুমান কাম নজনাকৈ কাম কৰি থাকে। গতিকে আমি এই মাধ্যমৰ জৰিয়তে জনাইছোঁ যে অসম চৰকাৰৰ এই নৱনিযুক্ত যিটো আদি এলেঙি পঞ্চায়ত কাৰ্যালয় আমাৰ সত্ৰত স্থায়ীভাৱে নিৰ্মাণৰ যি ভূমি প্ৰদান কৰা হৈছিল, সেই কাৰ্যসূচী আমাক লাগিবই আৰু সেই পঞ্চায়ত আমাক লাগিবই। গতিকে আমি এই কথা কেতিয়াও নামানো, আৰু আমি এই প্ৰতিবাদ আগতেও কৰি আছোঁ আৰু কৰি যাম। যদিহে এই পঞ্চায়ত আমাৰ সত্ৰত নিদিয়ে, ইয়াৰ পিছত আমি আৰু বেলেগ ধৰণৰ কাৰ্যসূচী ল'ম। কাৰ্যসূচী হ'ল আমাৰ সত্ৰৰ যিখিনি মানে এই পঞ্চায়তৰ অন্তৰ্ভুক্ত আছিলে, আমি সেই পঞ্চায়তৰ পৰা আমি কাটি পেলাই আমি বেলেগ ধৰণৰ যোগাযোগ কৰিম। আপোনালোকৰ ইয়াতে ইমান পুৰণি এখন সত্ৰ, আৰু আপোনালোকে খুব আশা কৰি আছে যে পঞ্চায়তৰ কাৰ্যালয়টো ইয়াতে হ'ব, আপোনালোকৰ অঞ্চলটো উন্নয়ন হ'ব, আপোনালোকৰ সত্ৰখন উন্নয়ন হ'ব। এতিয়া কেনেকুৱা লাগিছে? আপোনালোকে মাটিও দিলে, তাৰ পাছতো কিন্তু পঞ্চায়ত নিৰ্মাণৰ কোনো অগ্ৰগতি নাই। বৰ দুখৰ বিষয় যে আমাৰ ইয়াৰ পৰা সজাতি দল গৈ লখিমপুৰ জিলাৰ আয়ুক্ত মহোদয়ক নিবেদন কৰাৰ স্বত্তেও তেখেতে আয়ুক্ত মহোদয়ে আমাক আশ্বাস দিছিলে যে আপোনালোকে মাটি দিয়ক, আমি সেই মাটিতে আদি এলেঙি সত্ৰৰ পঞ্চায়ত ঘৰটি নিৰ্মাণ কৰা হ'ব। কিন্তু দুখৰ বিষয়, BPS চাৰ্কল অফিচাৰে মাটি বাৰী জুখি নিয়াৰ পাছতো, সত্ৰই দান কৰাৰ পাছতো আজিকো প্ৰতি সেই মাটিত কোনো আধাৰশিলা স্থাপন, ভূমি পূজন নকৰাকৈ, স্থানীয় সত্ৰবাসীক নজনোৱাকৈ সেই আমাৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ নিলগৰ লিখক চাপৰি পৰিত্যক্ত এটা ঘৰত অস্থায়ী হিচাপে পঞ্চায়ত নিৰ্মাণ কৰাৰ আমি কণাকণিকে শুনিছোঁ। গতিকে আমি সত্ৰবাসী ৰাইজে পঞ্চায়ত আৰু গভৰ্ণমেণ্ট মন্ত্ৰী মহোদয়ক জনাওঁ যে আমাক চৰকাৰে যিখিনি আশ্বাস দিছিলে, সেই আশ্বাস আমাক ভংগ কৰি পুনৰ লিখক চাপৰিত কিদৰে 2 বছৰ বা 3 বছৰ বা 4 বছৰ বা স্থায়ী হিচাপে পঞ্চায়ত কাৰ্যালয় নিৰ্মাণ কৰিছে, আমি ইয়াত বৰ দুখিত। আমি সকলোৱে সাহসেৰে আমি চৰকাৰ তথা পঞ্চায়তৰ কাৰণে আমি যি কৰিবলগীয়া আছে সকলো কৰি যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ। আৰু এই কথা যদি চৰকাৰে নামানে, ইয়াতকৈও আমি জংগী আন্দোলন কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। মন কৰিবলগীয়া কথা যে ইতিমধ্যে ইতিহাস প্ৰসিদ্ধ এই আদি এলেঙি সত্ৰৰ তৰফৰ পৰা পঞ্চায়ত গৃহ নিৰ্মাণৰ বাবে তেওঁলোকে ভূমি দান কৰিলে। ভূমি দান কৰাৰ পাছতো কিন্তু এই জগত বৰা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।